জয় মা চামুণ্ডা 7 ফেব্ৰুৱাৰী 2025 শুক্ৰবাৰৰ বিষয়ে আমি ৰাশিফল ক'বলৈ ওলাইছো। আজি হৈছে মাঘ মাহৰ শুক্লপক্ষৰ দশমী তিথি আৰু আজি দিনটোত নক্ষত্ৰ পৰিব ৰোহিণী নক্ষত্ৰ 6:41 আবেলিলৈকে আৰু তাৰ পিছত পৰিব মৃগশিৰা নক্ষত্ৰ। আজি দিনটোত যিসকল শিশু জন্মগ্ৰহণ কৰিব তেওঁলোকৰ জন্ম ৰাশি বা চন্দ্ৰ ৰাশি হ'ব বৃষ ৰাশি আৰু আজি দিনটোত অভিজিত মুহূৰ্তটো থাকিব 12:13 দুপৰীয়াৰ পৰা 12:57 দুপৰীয়ালৈকে আৰু ৰাহু কালটো থাকিব 11:13 পুৱাৰ পৰা 12:35 দুপৰীয়ালৈকে আৰু আজি দিশকুলটো থাকিব পশ্চিম দিশত আৰু আজি যিসকল কন্যা পুষ্পিতা হ'ব তেওঁলোকৰ তুলনি বিয়াৰ যোগ হ'ব কান্তা যোগ আৰু আজি কৰণ থাকিব ক্ৰমৰূপে তৈতিলকৰণ আৰু গড়কৰণ আৰু যোগ থাকিব ইন্দ্ৰযোগ। এতিয়া আহকচোন আমি মেষৰ পৰা মীনলৈকে প্ৰত্যেকটো ৰাশিৰ ফল জন্ম ৰাশি বা চন্দ্ৰ ৰাশিৰ আধাৰত নিৰ্ণয় কৰিম। মেষৰ কাৰণে আজি দিনটো কেনেকুৱা হ'ব আমি প্ৰথমতে চাই ল'ম। মেষৰ কাৰণে স্বাস্থ্য সম্বন্ধীয় ক্ষেত্ৰত তেওঁলোকৰ আজি পুৰা মজবুতি দেখুৱাইছে, মজবুত থাকিব তেওঁলোকৰ স্বাস্থ্য, দিনটো ভালেৰে যাব। ধনৰ দিশত কিন্তু বা সম্পত্তিৰ দিশত তেওঁলোকৰ ভাল নাই দেখুওৱা, লগতে পাৰিবাৰিক দিশত তেওঁলোকৰ মধ্যম স্থিতি দেখুৱাইছে। আজি মধ্যমীয়াকৈ দিনটো পাৰ হ'ব, কিন্তু বাণীত আপোনালোকে সংযম কৰিলে ভাল হ'ব। প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰত আপোনালোকৰ ভাল দেখুৱাইছে, প্ৰেমত আপোনালোকে যেনেকে দিনটো কল্পনা কৰিছে তেনেকুৱা এটা দিন অতিবাহিত হোৱাটো দেখা গৈছে। ব্যৱসায় বাণিজ্য আৰু দাম্পত্য জীৱনৰো সুখ আপোনালোকে গোটেই দিনটোতে লাভ কৰিবলৈ সক্ষম হ'ব। আজিৰ দিনটোত আপোনালোকৰ ভাগ্যাংক বা লাকি নাম্বাৰ হৈছে 5 নম্বৰ। এতিয়া আহিব বৃষ ৰাশিৰ কাৰণে। বৃষ ৰাশিৰ কাৰণে আজিৰ দিনটো কেনেকুৱা হ'ব? বৃষ ৰাশিৰ কাৰণে স্বাস্থ্য সম্বন্ধীয় ক্ষেত্ৰত আপোনালোকৰ ভাল নহ'ব। স্বাস্থ্যত যিকোনো সমস্যা আপোনালোকে অনুভৱ কৰিব পাৰে বা পুৰণা বিষ বেমাৰ আদি আপোনালোকৰ কাৰণে উকাব পাৰে। লগতে আজি ধন সম্পত্তিৰ দিশতো আপোনালোকে ভবা মতে মনোমোতাবিক নাই দেখুওৱা দিনটো আৰু পাৰিবাৰিক দৃষ্টিভংগীৰ পৰা ভাল দেখুৱাইছে, মজবুত দেখুৱাইছে। পৰিবাৰত সুখ শান্তি নৰ্মেলি ৰিলেশ্যনশ্বিপ বিলাকৰ মাজত বা কথা বতৰাৰ মাজত আপোনালোকৰ দেখুৱাইছে। প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰত আপোনালোকৰ মধ্যম স্থিতি থাকিব, কিন্তু বেছি এগ্ৰেছিভ হ'লে বা জোখতকৈ বেছি কথা ক'লে বা জোখতকৈ বেছি যদি মানে বস্তুটোত ইনভলভ হোৱাৰ নিচিনা দেখুৱাই, জোখতকৈ বেছি কৰিলে লাগিলে ল'ৰা পক্ষই হওক বা ছোৱালী পক্ষই হওক তেতিয়া আপোনালোকৰ কিন্তু সমস্যা আহিব পাৰে। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত আজিৰ দিনটো শুভ নহ'ব, অকণমান চিন্তাজনক স্থিতি আপোনালোকৰ কাৰণে দেখা গৈছে। বৈবাহিক জীৱনটো নৰ্মেলি পাৰ হোৱাটো দেখা গৈছে। আজি আপোনালোকৰ ভাগ্যাংক হ'ব 4 নম্বৰ। এতিয়া আহিব মিথুন ৰাশিৰ কাৰণে। মিথুন ৰাশিৰ কাৰণে কেনেকুৱা কি থাকিব আমি চাবলৈ ওলাইছো। মিথুন ৰাশিৰ কাৰণে স্বাস্থ্য সম্বন্ধীয় ক্ষেত্ৰত আপোনালোকৰ মধ্যম স্থিতি দেখুৱাইছে, লগতে আপোনালোকৰ ধন সম্পত্তিৰ দিশত বিশেষ ভাল দেখুওৱা নাই। ধনক লৈ আপোনালোকৰ চিন্তা হৈ থাকিব পাৰে। পাৰিবাৰিক যিবিলাক বিভিন্ন ধৰণৰ আমাৰ ৰিলেশ্যনশ্বিপ থাকে তেওঁলোকৰ লগত আপোনালোকৰ ভাল দেখুৱাইছে। প্ৰেম সম্বন্ধৰ ক্ষেত্ৰতো আপোনালোকৰ মনোমোতাবিক ফল দেখুৱাইছে। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত আপোনালোকে ভবা মতে প্লেনিং বিলাক হ'ব পাৰে বা ভবা মতে সকলোখিনি হোৱাটো দেখুৱাইছে। দাম্পত্য সুখ আপোনালোকে সম্পূৰ্ণৰূপে লাভ কৰিব পাৰিব। আজিৰ দিনটোত আপোনালোকৰ লাকি নম্বৰ বা ভাগ্যাংক হৈছে 2 নম্বৰ। এতিয়া আহিব কৰ্কট ৰাশিৰ কাৰণে। কৰ্কট ৰাশিৰ কাৰণে আজিৰ দিনটোত স্বাস্থ্য সম্বন্ধীয় ক্ষেত্ৰত আপোনালোকৰ অকণমান চিন্তা আহিব পাৰে বা পৰিয়ালৰ কোনোবা এজন একদম মানে আপোনজনৰ স্বাস্থ্যক লৈ আপোনালোকে চিন্তিত হ'ব লগা হ'ব পাৰে। ধন সম্পত্তিৰ দিশত আপোনালোকৰ ভাল দেখুৱাইছে। ধন নিৱেশ যদি কৰিম বুলি ভাবিছে বা তাক লৈ যদি কিবা মানে যোজনা বনাম বুলি ভাবিছে, ভালকে আপোনালোকে চোৱা চিতা কৰিম বুলি ভাবিছে, তাৰ কাৰণে আপোনালোকৰ ভাল দেখুৱাইছে। লগতে পাৰিবাৰিক দিশত আপোনালোকৰ মজবুত দেখুৱাইছে। পৰিবাৰত হাঁহি ফূৰ্তি আপোনালোকৰ মিলা মিছাটো বনি থকাটো দেখুৱাইছে। প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰতো ভালেই দেখুৱাইছে। যেনেকে আপোনালোকে গোটেই দিনটো নৰ্মেলি চলি যায় তেনেকে চলি যাব, বিশেষ বহুত নতুনত্ব নাই দেখুওৱা। নৰ্মেল আপোনালোকৰ দিনটো শুভ হৈ দেখুৱাইছে। ব্যৱসায়ৰ ক্ষেত্ৰত কিন্তু আপোনালোকৰ মনোমোতাবিক দেখুৱাইছে আৰু দাম্পত্য সুখো আপোনালোকে সম্পূৰ্ণৰূপে লাভ কৰিব পাৰিব। ভ্ৰমণ আদিও আপোনালোকে কৰিবলগীয়া হ'ব পাৰে। আজি আপোনালোকৰ লাকি নাম্বাৰটো হৈছে 5 নম্বৰ। এতিয়া আহকচোন আমি সিংহ ৰাশিৰ বিষয়ে আলোচনা কৰিম। সিংহ ৰাশিৰ কাৰণে কিন্তু স্বাস্থ্য সম্বন্ধত মধ্যম দেখুৱাইছে। ধন সম্পত্তিৰ দিশতো আপোনালোকৰ মধ্যমীয়া দেখুৱাইছে। লগতে পাৰিবাৰিক দিশত আপোনালোকৰ ভাল নাই দেখুওৱা। যিকোনো ৰিলেশ্যনত আপোনালোকৰ তিতা কেহা লাগিব পাৰে আজিৰ দিনটোত। প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ ভাল দেখুৱাইছে। যিহেতু পাৰিবাৰিকটো আৰু প্ৰেমটো বেলেগ হয়, সেইটো আপোনালোকে কিন্তু ডিফাৰেন্সটো কৰিবলৈ বুজিব, মানে কৰিব পাৰিব আৰু ক'লে, কাৰণ পাৰিবাৰিক বুলি ক'লে সেইটো বেলেগ হ'ব। প্ৰেম মানে প্ৰেমে আৰু সেইটো মানে বিবাহত তবদিল নাই হোৱা প্ৰেম সম্পৰ্কৰ কথা কোৱা হৈছে।
প্ৰেমত আপোনালোকৰ ভাল, ব্যৱসায় বাণিজ্যটো আপোনালোকৰ মন লাগিব, আপোনালোকে ভবা মতে আজিৰ দিনটোত আপোনালোকৰ যিটো লাভটো ওলাব, আয়টো হ'ব। বৈবাহিক জীৱনো আপোনালোকে ভবা মতে সুখৰ অনুভূতিৰে পাৰ হোৱাটো আজিৰ দিনটোত দেখা গৈছে। যিকোনো নতুনত্ব আনি বা যিকোনো নতুনত্ব পৰিয়ালটোত আপোনালোকে আনি পেলাই ফূৰ্তি তামাচা আপোনালোকৰ বাঢ়িব পাৰে বা আপোনালোকৰ মনটো বহুত প্ৰফুল্লিত হ'ব পাৰে। আপোনালোকৰ কাৰণে ভাগ্যাংক বা লাকি নম্বৰটো দেখুৱাইছে 4 নম্বৰ। এতিয়া আহকচোন আমি কন্যা ৰাশিৰ বিষয়ে আলোচনা কৰিম। কন্যা ৰাশিৰ কাৰণে কিন্তু স্বাস্থ্যত উত্তম দেখুৱাইছে। স্বাস্থ্য সম্বন্ধীয় বিশেষ একো সাৱধানতা আপোনালোকে ল'ব নালাগে। বাকী আপোনালোকে ধন সম্পত্তিৰ দিশত আপোনালোকৰ সাৱধান হ'ব লাগিব। পইচা পাতি ডিল কৰা, পইচা পাতিৰ যিকোনো কথা বতৰা পতা বা লেনদেন কৰা, মুঠতে পইচাক লৈ যিকোনো ক্ষেত্ৰতে আপোনালোকৰ সমস্যা আহিব পাৰে, সাৱধান হ'ব। পাৰিবাৰিক দিশত আপোনালোকৰ খুব ভাল দেখুৱাইছে। পৰিয়ালৰ সদস্যবিলাকৰ মাজত মিলা প্ৰীতি দেখুৱাইছে। প্ৰেমৰ সম্পৰ্কটো আপোনালোকৰ প্ৰেমিক প্ৰেমিকাৰ মাজত বহুত মানে আজি প্ৰেমৰ আস্বাদন হ'ব। লগতে ইজনে সিজনক আপোনালোকে বুজিব পাৰিব। ইজনে সিজনক বুজাৰ কাৰণে আপোনালোকৰ প্ৰেম ৰসটো বৃদ্ধি পাব আৰু ভৱিষ্যতৰ কিবা প্লেনিং আপোনালোকে কৰিব পাৰে। ব্যৱসায়ত মধ্যম স্থিতি, বিশেষ ভাল বুলিও ক'ব নোৱাৰি, একেবাৰে বেয়া বুলিও ক'ব নোৱাৰি। বৈবাহিক ক্ষেত্ৰত আপোনালোকৰ মনোমোতাবিক একদম প্ৰফুল্লিত হৈ আপোনালোকে আজিৰ দিনটো অতিবাহিত কৰা যেন দেখা গৈছে। এতিয়া আহিব আপোনালোকৰ ভাগ্যাংকটো। ভাগ্যাংকটো আপোনালোকৰ হ'ব 2 নম্বৰ। এতিয়া আহিব তুলা ৰাশিৰ কাৰণে। তুলা ৰাশিৰ কাৰণে প্ৰথমতে আমি চাই ল'ম কি আছে। তুলাৰ কাৰণে স্বাস্থ্য সম্বন্ধীয় ক্ষেত্ৰত খুব ভাল দেখুৱাইছে, কিন্তু ধন সম্পত্তিৰ দিশত কোনো ধৰণৰ ডিল আজিৰ দিনটো নকৰিব, কথা বতৰা নাপাতিব। পইচা কাকো বিপদত পৰিছে বুলি মানে ভালকে যদি প্ৰমাণ নহয়, তোৰ যদি ভালকে পুষ্টি নহয়, প্ৰমাণ নহয়, তেতিয়াহ'লে আপোনালোকে বিপদত পৰা বুলি ক'লেও আপোনালোকে আজি ধন দিওঁতে সাৱধান হ'ব লাগিব। পাৰিবাৰিক দিশটো একদম দুৰ্বলে দেখুৱাইছে, বিশেষ ভাল বুলি ক'ব নোৱাৰি। যিকোনো ক্লেশ কাজিয়া আপোনালোকৰ হ'ব পাৰে। প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰত আপোনালোকৰ মনোমোতাবিক দেখুৱাইছে। ইজনে সিজনক ভালদৰে বুজিব পাৰিব কথাবিলাক, মানে পুৰা আণ্ডাৰষ্টেণ্ডিংটো পুৰা থাকিব আজিৰ দিনটোত। আপোনালোকৰ মোটামুটি একদম ৰাতিলৈকে ভালে দেখুৱাইছে। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত সেলস মাৰ্কেটিং এইবিলাকৰ ক্ষেত্ৰত ভাল দেখুৱাইছে, মনোমোতাবিক দেখুৱাইছে। যিমানটো সেল আপোনালোকে এক্সপেক্ট কৰিছিলে সিমানখিনি আপোনালোকৰ দেখুৱাইছে আজিৰ দিনটোত। বৈবাহিক জীৱনৰ ক্ষেত্ৰতো মোটামুটি ঠিকেই দেখুৱাইছে, একো ক্লেশ কাজিয়াৰ বিশেষ সম্ভাৱনা নাই দেখুওৱা। তুলা ৰাশিৰ কাৰণে ভাগ্যাংকটো হ'ব 5 নম্বৰ। এতিয়া আহকচোন আমি বৃশ্চিক ৰাশিৰ বিষয়ে ৰাশিফলটো কৈ যাওঁ। বৃশ্চিকৰ স্বাস্থ্যত অকণমান ভৰিৰ বিষ, যিকোনো গাঁঠিৰ বিষ বা ভৰিৰ মাংসপেশীৰ বিষ আপোনালোকৰ হ'ব পাৰে, সাৱধান অকণমান হ'ব। যিকোনো ক্ষেত্ৰত আপোনালোকে কাম কৰি থাকোঁতে মানে বেছি দেৰি একেটা পজতে থকা এইবিলাক বস্তু এভইড কৰিব আজি। ধন সম্পত্তিৰ দিশতো আপোনালোকৰ ভাল, একদম মজবুতে দেখুৱাইছে ধন সম্পত্তিৰ দিশটো। ডিল কৰা, কথা পতা, যিকোনো ধনক লৈ পেলাই যোজনা বনোৱা, সকলোখিনিয়ে আপোনালোকৰ কাৰণে ভাল দেখুৱাইছে। পাৰিবাৰিক দিশতো আপোনালোকৰ মধ্যমে দেখুৱাইছে, ঠিকে আছে। আৰু প্ৰেম ক্ষেত্ৰত বিশেষ ভাল নহয়, আজি মিছ আণ্ডাৰষ্টেণ্ডিং আপোনালোকৰ হ'ব পাৰে। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত ভাল দেখুৱাইছে আৰু বৈবাহিক ক্ষেত্ৰত বিশেষ এটা শুভতা নাই দেখুওৱা, ক্লেশ কাজিয়া বা ভুল বুজাবুজি আপোনালোকৰ হ'ব পাৰে। বৃশ্চিক ৰাশিৰ কাৰণে যিটো ভাগ্যাংক হ'ব সেইটো হ'ব 6 নম্বৰ। এতিয়া আমি ধনু ৰাশিৰ কাৰণে স্বাস্থ্য সম্বন্ধীয় দৃষ্টিকোণৰ পৰা বহুত ভাল দেখুৱাইছে। ধন সম্পত্তিৰ দৃষ্টিত আপোনালোকৰ শুভ নহয়। যিকোনো কাম কৰোঁতে, ধনৰ ক্ষেত্ৰত যিকোনো আলোচনা কৰোঁতে, মীমাংসা কৰোঁতে বহুত বেছি সাৱধান হ'ব লাগিব। পাৰিবাৰিক ক্ষেত্ৰত আপোনালোকৰ শুভ নাই দেখুওৱা। এজন ব্যক্তিৰ বা দুজন ব্যক্তিৰ বিশেষ কিছুমান কথাক লৈ বা কোনোবাই কাট মাৰি কিবা এটা ক'লে তেনেকুৱাক লৈ আপোনালোকৰ ঘৰত অশান্তি হ'ব পাৰে। প্ৰেমাদিৰ ক্ষেত্ৰত আপোনালোকৰ মধ্যম দেখুৱাইছে, লগতে ব্যৱসায় বাণিজ্য আৰু বৈবাহিক ক্ষেত্ৰতো মোটামুটি মধ্যমতে অকণমান ভাল দেখুৱাইছে। বাণীত আপোনালোকে সংযম কৰি চলিলে অত্যন্ত শুভ হ'ব। আপোনালোকৰ কাৰণে ভাগ্যাংক বা লাকি নম্বৰটো হৈছে 3 নম্বৰ। এতিয়া আমি মকৰ ৰাশিৰ কাৰণে কম। মকৰৰ কাৰণে হ'ব স্বাস্থ্য ক্ষেত্ৰত উন্নতই দেখুৱাইছে, ঠিকে আছে। আপোনালোকৰ খালি মাথাৰ বিষ চিষ যাতে হ'ব নাপায়, ঠাণ্ডাৰ বতাহটো যাতে বেছিকৈ নাকত সোমাবলৈ নাপায়, কাণত সোমাবলৈ নাপায়, সেইটো বস্তু কেয়াৰ ল'ব যদি ক'ৰবাত তেনেকৈ ট্ৰেভেল কৰে। ধন সম্পত্তিৰ দিশত খুব ভাল, মজবুত দেখুৱাইছে, নিজে ভবা মতে দেখুৱাইছে। পৰিবাৰৰ ক্ষেত্ৰত আৰু প্ৰেমৰ ক্ষেত্ৰতো মনে বিচৰা মতে আজি কথা বতৰা যা যোগাৰ যিয়ে নহওক আৰু মনে বিচৰা মতে আপোনালোকৰ দেখুৱাইছে। ব্যৱসায়ত আপোনালোকে সেলস মাৰ্কেটিং বা নৰ্মেল যিকোনো ব্যৱসায় ক্ষেত্ৰতে আজি ভাল নাই দেখুওৱা। আপোনালোকৰ মনোমোতাবিক মুঠতে আজি নাই দেখুওৱা। বৈবাহিক জীৱনৰ ক্ষেত্ৰত ঠিকেই দেখুৱাইছে। হাজবেণ্ড ৱাইফে দুয়োটাই মিলা প্ৰীতিৰে আজি দিনটো আগবঢ়াই নিব যেন দেখা গৈছে। আপোনালোকৰ ভাগ্যাংকটো হ'ব 3 নম্বৰ। এতিয়া আহিব কুম্ভ ৰাশিৰ কাৰণে। কুম্ভ ৰাশিৰ কাৰণে আমি কৈ দিওঁ ৰাশিফলবিলাক।
কুম্ভ ৰাশিৰ স্বাস্থ্য ক্ষেত্ৰতো আপোনালোকৰ উন্নত দেখুৱাইছে, বিশেষ বেয়া নহয়। খালি আপোনালোকে যিকোনো জ্বলা মছলা জাতীয় বস্তু বেছিকে নাখাব, ভাল হ'ব তেতিয়া। ধন সম্পত্তিৰ দৃষ্টিত আপোনালোকৰ মধ্যমে দেখুৱাইছে, বিশেষ বহুত ভালো নহয়, একেবাৰে বেয়া বুলিও নহয়, মাজতে থাকিব। পাৰিবাৰিক দৃষ্টিত প্ৰেমৰ ক্ষেত্ৰত আৰু ব্যৱসায় ক্ষেত্ৰত আৰু দাম্পত্য সুখৰ ক্ষেত্ৰত আপোনালোকৰ ইকুৱেলি ভাল দেখুৱাইছে, মজবুত দেখুৱাইছে। আপোনালোকৰ কাৰণে ভাগ্যাংকটো হ'ব 1 নম্বৰ। এতিয়া আহিব মীন ৰাশিৰ কাৰণে। মীন ৰাশিৰ কাৰণে আজিৰ দিনটোত স্বাস্থ্য ক্ষেত্ৰত চিন্তা থাকিব, চৰ্দি মানে তেনেকুৱা আপোনালোকৰ বতাহ লাগিলে বা কিবা হল তেনেকুৱাকে চৰ্দি কাহ এনেকুৱা হোৱাৰ সম্ভাৱনা দেখা গৈছে। ধন সম্পত্তিৰ ক্ষেত্ৰত আপোনালোকৰ ভালেই দেখাইছে, ধন নিবেশ কৰা হওক, কিবা এটা বস্তু ধৰক ব্যয় কৰা হওক, ধন সঞ্চয় কৰা হওক, আপোনালোকৰ ভাল দেখুৱাইছে। পাৰিবাৰিক দিশত ক্লেশ কাজিয়া হ'ব পাৰে, মতানৈক্য হ'ব পাৰে আপোনালোকৰ, কিন্তু আপোনালোকে যদি অকণমান কণ্ট্ৰলত ৰাখোঁ বুলি ভাবে তেতিয়াহ'লে আপোনালোকৰ একো অসুবিধা নাই। প্ৰেমৰ ক্ষেত্ৰতো শুভ দেখুৱাইছে, মনোমোতাবিক দিনটো পাৰ হৈ যোৱাটো দেখুৱাইছে আৰু বহুত আপোনালোকে শুভ সময় ব্যতীত কৰা যেন দেখা গৈছে। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত একদম মনে বিচৰা মতে ফল নাই দেখুওৱা, চেল ইমান ভাল নোহোৱা দেখুৱাইছে, গোটেই দিনটোৰ যিটো আয়টো আপোনালোকৰ মন পচন্দৰ নাই দেখুওৱা। বৈবাহিক জীৱনৰ ক্ষেত্ৰত হাজবেণ্ড ৱাইফ মিলি পেলাই ধুনীয়াকৈ দিনটো ভালকৈ মিলা প্ৰীতিৰে অতিবাহিত কৰাটো দেখা গৈছে। এতিয়া আহকচোন আমি মহা উপায়টোৰ কথা আলোচনা কৰোঁ আজিৰ দিনটোৰ কাৰণে, যিটোৱে নেকি আপোনালোকৰ গোটেই দিনটোৰ জটিলতাখিনি নাশ কৰিব পাৰে। আপোনালোকে আজিৰ দিনটোত যদি ঘৰত আপোনালোকৰ ফিটকিৰি আনি থোৱা আছে তেতিয়াহ'লে আপোনালোকে যিকোনো পানী নদী চদীত আপোনালোকে ফিটকিৰি প্ৰবাহিত কৰিব পাৰে। আৰু যদি কিনি থোৱা নাই আপোনালোকে কিনি পেলাই ফিটকিৰি যদি পানীত প্ৰবাহিত কৰে তেতিয়াহ'লে অত্যন্ত শুভ ফল লাভ কৰিব পাৰিব। আৰু দুখীয়া নিচলা যদি মহিলা মানুহ দেখা পায়, বগা মিষ্ঠান্ন মিঠা বস্তু খাই ভাল পোৱা, সুধি ল'ব কি খাই ভাল পায়, মুঠতে মিঠা বস্তু আপোনালোকে যদি মিঠা খাই ভাল পায় তেতিয়াহ'লে আপোনালোকে মিঠা বস্তু খুৱাব পাৰে। আৰু দেৱী মন্দিৰত এগছি চাকি আজি যদি দিনটোত জ্বলাই থৈ আহে অত্যন্ত শুভ ফল লাভ কৰিব পাৰিব। ধন্যবাদ।